হয়, এই মুহূর্তত আমি উপস্থিত আছো দুবৰী লোকসভা সমষ্টিৰ নৱগঠিত চিজন গ্ৰাম সমষ্টিত আৰু চিজন গ্ৰাম সমষ্টিৰ যিখিনি সাধাৰণ ভোটাৰ আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে এইবাৰ নিৰ্বাচনত তেওঁলোকে কেনেকুৱা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব বা কেনেকুৱা প্ৰাৰ্থীক তেওঁলোকে নিৰ্বাচিত কৰিব। সাধাৰণ কৃষক আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম যে এইবাৰ নিৰ্বাচনত তেওঁলোকে কেনেকুৱা প্ৰতিদ্বন্দ্বীক অগ্ৰাধিকাৰ দিব, সেয়া আমি জানিবলৈ যত্ন কৰিম। কি ক'ব আপোনালোকে এইবাৰ যেহেতু নিৰ্বাচন সমাগত কেনেকুৱা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব? আমি এনেকুৱা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিম যিজন প্ৰাৰ্থী আমাৰ ৰাইজৰ দুখীয়া ৰাইজৰ দুখ দুৰ্গতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ ভালৰ কাৰণে কাম কৰিব, আমি তেনে প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিম বুলি এইবাৰ ভাবিছোঁ। আপোনালোকৰ এই অঞ্চলত কি কি সমস্যা আছে? আমাৰ এই গাঁৱলীয়া অঞ্চলত বহুতো সমস্যা, কৃষিৰ সমস্যা, তাৰমানে আমাৰ খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা নাই। তাৰপিছত আমাৰ গাঁৱত এতিয়াও বিজুলী বাতি হয়তো যোগান ধৰিছে, কিন্তু সময়মতে নাথাকে, যেতিয়া লাগে তেতিয়া নাথাকে। অলপ বৰষুণ আহিলেই, অলপ বতাহ আহিলেই আমাৰ লাইন নাথাকে। কৃষকসকলৰ যিখিনি সমস্যা আছে, কি কি সমস্যা আছে? আমি নিয়মমতে সাৰ যোগান নাপাওঁ, খেতিত পানী দিবলৈ সুবিধা নাপাওঁ। তাৰপিছত আমি বীজ খেতিত ৰোপণ কৰিবলৈ বীজ নাপাওঁ। এই বহুতো সমস্যা। চৰকাৰে বহুতো বস্তু দিছে, তাৰপিছতো আপোনালোকে? নাই, আমি পোৱা নাই, আমি গাঁও অঞ্চলত পোৱাই নাই। মহিলাসকলক বহুত ধৰণৰ সা সুবিধা দিছে, দিব পাৰে, কিন্তু আমাৰ গাঁৱত আমাৰ এই গাঁৱত নাই, খুব কম, দুই এজনে পাইছে। কেনেকুৱা প্ৰাৰ্থীক ভোট দিব আপোনালোকে? ভাল প্ৰাৰ্থী হলে তাকে ভোট দিম। একেবাৰে ৰকিবুল আছে, একেবাৰে বদৰুদ্দিন আছে, যে ভাল কাম কৰিব তাকে ভোট দিম। যেহেতু নিৰ্বাচন আহিছে, আপোনালোকে কেনেকুৱা প্ৰাৰ্থীক ভোট দিব? আমাৰতো ইয়াতেতো সব মানুহ যিমান মানুহ আছে সব বিজেপি ভাল হয়, মইতো বিজেপিতে দিম। কি নাম ঠাইখিনিৰ নাম কি? সেইখিনিৰ নাম লৈ কান্দুলীয়া। কওকচোন, যেহেতু নিৰ্বাচন আহিছে কেনেকুৱা প্ৰাৰ্থীক আপোনালোকে অগ্ৰাধিকাৰ দিব? কাম যে কৰিব তাকে দিম। কেনেকুৱা প্ৰাৰ্থী বিচাৰে? কাম যেনেকে কাম কৰিব তাক ভোট দিম। ভালকে কাম যে কৰিব তাকে দিম ভোট। এই ঠাইখিনিৰ নাম কি? ঠাইখিনিৰ নাম হ'ল আগে জৈনা আছে ৰাহুল। এতিয়া সমষ্টিৰ নাম কি হৈছে? সমষ্টি চিজন গ্ৰাম। চিজন গ্ৰাম। কোন 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 লোকসভা? লোকসভা ধুবুৰী। ধুবুৰী। এইবাৰ আপোনালোকে কাক ভোট দিব? যিবিলাকে মানুহে নদী ভাঙাত সহায় কৰিব তাকে কাম ভোট দিব। আপোনালোকৰ কি কি সমস্যা আছে? সমস্যা, খেতি খোলা ভাঙে যায়, কেউ এদিকে লক্ষ্য করে না, আৰু বাড়ি ঘর ভেঙে যায়, কেউ লক্ষ্য করে না। কাক ভোট দিব? যে সেইবিলাক লক্ষ্য কৰিব তাকে ভোট দিব। আৰু এজনৰ পৰা জানিব বিচাৰিম, কি বিচাৰে আপোনালোকে? কেনেকুৱা প্ৰাৰ্থী? আমি বিচাৰোঁ মানে যিটো আমাৰ প্ৰাৰ্থী যিকোনো হওক, আমাৰ নদী বান্ধৰ কামটো যোনে ভালকৈ কৰিব, প্ৰডাকশ্যনৰ কামটো কৰি দিব লাগে। আমাৰ এতিয়া মানে খেতি মাটি নায়ে, গৰাখনি গোটাই লৈয়ে গ'ল। এতিয়া অলপমান আছে, এইখিনি আমি জলকীয়া খেতি লগাইছোঁ, তথাপি এইবাৰ বছৰ থাকে না নাথাকে, এইটো আমাৰ সমস্যা হৈছে। আমি আৰু প্ৰাৰ্থী নাচাওঁ, যোন আমাৰ নদী বান্ধৰ কামটো ভালকৈ কৰি দিব তাকে আমি ভোট দিম। ৰাইজে আমি এইটো আলোচনা কৰি আছোঁ। দুবৰী লোকসভা হ'ব। আৰু সমষ্টি নতুন আমাৰ সমষ্টি এতিয়া হুজুন গ্ৰাম পৰিছে। চিজন গ্ৰাম। চিজন গ্ৰাম পৰিছে। কেনেকুৱা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব? প্ৰাৰ্থী আমি চাওঁ কোনে মানে ভাল, আমাৰ ৰাইজ আমি আলোচনা কৰি আছোঁ। মানে যোনে প্ৰতিশ্ৰুতি দিব যে আমি নদী বান্ধৰ কামটো কৰি দিম, এনেতো দিয়ে থাকে যে আমি নদী বান্ধৰ কাম ভালকৈ কৰি দিম, কিন্তু কাৰণ এতিয়ালৈকে কৰা নাই। প্ৰতিশ্ৰুতি খালি দিয়ে থাকে, এতিয়ালৈকে কৰা নাই। এবাৰ চাওঁ, আমি ৰাইজ মিলি ফালে মানে যোনে নদী বান্ধৰ কামটো কৰিব তাকে আমি কৰিম, ভোটটো দিম। ঠাইখিনিৰ নাম কি? এইখিনি আমাৰ বট্টাৰী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।